উজনি অসমৰ সুনাম থকা এখন ধাবা হ'ল মৰাণ চকলিয়াত অৱস্থিত বৰলুইত ধাবা। নমস্কাৰ পিবি ফ্ৰেণ্ডছ, ব'লক আজি ৰাতিৰ আহাৰ বৰলুইত ধাবাতে গ্ৰহণ কৰোঁ। ইয়াৰ বহুত কথা জানিম আৰু ইয়াৰ মেনুখনো চাম। বৰলুইত ধাবাৰ পৰা এইপিনে ৰাইট গুচি গ'লে পাব শিৱসাগৰ যোৰহাট আৰু এইপিনে লেফ্ট গুচি গ'লে পাব ডিব্ৰুগড় দুলীয়াজান। বেছি দেৰি কৰি থাকি লাভ নাই, ব'লক ইয়াৰ ভিতৰলৈ যাওঁ। দুৱাৰমুখতে আছে অসমৰ গৌৰৱ দুটা এশিঙীয়া গড়। সোমায়ে এক খোজ দিওঁতে চকু পৰিল অসমক বিখ্যাত কৰি তোলা ব্যক্তিসকল যেনে বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকাদেৱ ইত্যাদি ইত্যাদি। ইয়াতে বহি খাবলৈও টেবুল কেইবাখনো আছে। ভিতৰলৈ গৈ টেবুলত বহোঁতেই হাতত আহি পৰিলহি তেওঁলোকৰ মেনুখন। বুজি নাপালে পজ কৰি স্ক্ৰীনশ্বট লৈ জুম কৰি চাই ল'ব দেই পিবি ফ্ৰেণ্ডছ। মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ দৰে ধাবাখনৰ বিষয়ে আৰু বিশেষকৈ জানিবলৈ ইয়াৰে এজন ল'ৰাক ধৰিলোঁ। আচ্ছা, তুমি ইয়াৰ মালিক নেকি? মই ইয়াৰ মালিক নহয়, ষ্টাফ। অঁ, মালিকৰ নামটো? মালিকৰ নামটো জিন্তু ফুকন। জিন্তু ফুকন। অঁ। হেৰি কিমান দিন হ'ল খোলা? খোলা এইটো 8-9 বছৰমানেই হ'ল। 8-9 বছৰ হ'ল ন? অঁ। এতিয়া হেৰি ইয়াত এনেই টেবুল কিমানখনমান আছে? টেবুল আপোনাৰ ইয়াত কেবিন 3টা আছে আৰু ডাঙৰ ডাঙৰ মানে সেইটো চবতছে ডাঙৰ কেবিনটো। আৰু সিফালে বাহিৰত আপোনাৰ কেপাচিটি 20জন 30জন সেনেকৈ পাৰি। আৰু পাছফালে বেক চাইডতো আছে ডাঙৰ এনেকুৱা আছে। কি বস্তু চব বস্তু পোৱা যায় নেকি? থালি চালি চব, ৰুটি চুটি সেনেকুৱা পোৱা, ভাত দালি চব পোৱা যায়। বাকী এনেই হেৰি কি ৰাতিপুৱা কেইটাত খোলা হয়? ৰাতিপুৱা 8টা বজাত খোলা হয় আৰু 12টালৈকে থাকে। ৰাতি 12টা 10 15 20 সেনেকৈ। আৰু হেৰি কি ষ্টাফ কিমানমান আছে? ষ্টাফ আপোনাৰ 32 নে 28 মান আছে। ভালকৈ মই গম নাপাওঁ মানে সেইবোৰ গন্তি কৰা নাই মানে সেইকাৰণে। এনেই হেৰি কোনো দৰকাৰ নাই আৰু বুজাবলৈ, মানুহটো পূৰা হয়েই। মানুহটো হয়, পূৰা হয়। ঠিক আছে, অঁ, থেংক ইউ দেই। ইয়াৰ লগতে আহি পালেহি আমাৰ থালিখন। এইফালে আমাৰ ডাঙৰ ভতিজাটোৰ কাৰণে এখন বেবী প্লেট। তাৰ লগতে আহি পালেহি আমাৰ চিকেনো। চিকেন অহাৰ লগে লগে আমাৰ সম্পূৰ্ণ প্লেটখন ৰাখিবলৈ এনেকুৱা হৈছিল। আমাৰ প্লেটখনত কি কিনো আহিল চাওঁচোন আহক। ৰঙালাও, পটল, বুট দাইল, বেঙেনা, জিকা, ৰহৰ দাইল, সৰু আলু, মগু দাইল, মিক্স দাইল, বেঙেনা, অল টাইম ফেভাৰিট চিকেন। ৱাও ৱাও, দেখাততো ভালেই লাগিছিল, টেষ্ট বা কেনেকুৱা হৈছিল চাওঁচোন আহক। ভাজি, তৰকাৰী, চব্জি, চিকেন কাৰী সকলো খাবলৈ হৈছিল একদম জবৰদস্ত। খাই বৈ উঠি হাত মুখ ধুই সাধাৰণতে অসমীয়া ধাবাত নোপোৱা এটা বস্তু, হেণ্ড ড্ৰায়াৰ, দেখি ভাল লাগিল। খাই বৈ পেটুৱা পেটটো লৈ পেলাই ওলাই আহিলোঁ আৰু। আকৌ নতুন এটা ভিডিঅ'ত এখন নতুন ঠাইৰ খানা টেষ্ট কৰিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক পিবি ব্লগছ। আজিলৈ আহোঁ, টাটা বাই বাই।